হেৰি, আপুনি যে ল'ৰা বোৱাৰীক লৈ বহুত বেছি এনেই চিন্তা কৰি আছিলে, গম পায়নে? এতিয়া দেখিছেনে তাহাঁত দুটাই কিমান আমাক আদৰ সাদৰ কৰে। আপুনি মিছাতেই মোক চিন্তা সোমোৱাই দিছিলে। হয় নেকি? মই তেতিয়াহ'লে তোমাক এনেইহে চিন্তা সোমোৱাই দিছিলোঁ। তুমি যে ল'ৰা বোৱাৰীৰ ইমানকৈ প্ৰশংসা কৰিছা, তুমি পিছে এটা কথা মন কৰিছানে নাই? ল'ৰা আৰু বোৱাৰীয়ে পাকে পকাৰে সম্পত্তিখিনি তাহাঁতৰ নামত কৰি দিবলৈ আমাক যে ইংগিত দি আছে, তুমি সেইটো কথা গম পাইছা নাই? আই, সেইটোনো একেবাৰে কি ইমান বেয়া কথাটো হ'ল? এই সম্পত্তিখিনিতো এনেও তাৰ নামতেই কৰিব লাগিব। গতিকে এতিয়া আপুনি সুস্থ সবল হৈ থাকোঁতে এই কামখিনি কৰি লোৱা হ'লে ভাল আছিল। আচলতে আমাৰ পু বোৱাৰী আজি যুগৰ ল'ৰা ছোৱালী নহয় জানো? তাহাঁত আমাতকৈ বেছি সজাগ, সেইবাবে সময় থাকোঁতেই কামটো হোৱাটো বিচাৰিছে। তাৰমানে তুমি ক'ব কি বিচাৰিছা? মই এতিয়াই এই সম্পত্তিখিনি পু বোৱাৰীৰ নামত কৰি দিব লাগে? মই সেইটোকে বিচাৰিছোঁ। আৰু মই এই কথাটো পু বোৱাৰীয়ে কোৱাৰ আগতে আপোনাক ক'ম বুলিয়ে ভাবি আছিলোঁ। কাৰণ মানুহৰ জীৱনৰ কথা ক'বতো নোৱাৰি, কোনদিনা কি হয়। গতিকে আমি এতিয়া সুস্থ হৈ থাকোঁতে এই লেঠাটো মাৰি থ'ব পৰা হ'লে ভালেই আছিল। তুমি কোৱা কথাবোৰ হওঁতে হয় প্ৰতিমা, কিন্তু তাতো বহুত কিছু কথা লুকাই আছে যিবোৰ তুমি ঢুকি পোৱা নাই। চোৱা, ময়ো এতিয়া অৱসৰ ল'লোঁ, পেঞ্চনৰ টকাকেইটা পাওঁ। আৰু দিনে দিনে আমি বুঢ়া বুঢ়ী হৈ আহিছোঁ, ঘৰৰ কাম বন কৰিব নোৱাৰা হৈছোঁ। এতিয়া সম্পত্তিখিনি আমাৰ নামত আছে বাবে পু বোৱাৰীয়ে অকণমান দৰ কৰি আছে। যদি সম্পত্তিখিনি তাহাঁতৰ নামত কৰি দিয়াৰ পাছত আমাৰ অৱস্থা আলৈ আথানি হয়, তেতিয়া কি হ'ব? সেইবিলাক চিন্তা কৰি থাকিলে নহ'ব নহয়। চাওক, আমাৰ পু বোৱাৰী ইমান বেয়া মনৰ নহয়। বোৱাৰীজনী বেয়া হোৱা হ'লে অতদিন বেয়া হ'লেই হয়। কিন্তু চাওকচোন, তাই আমাক কিমান আলপৈচান ধৰে। আৰু ইমান চিন্তা কিয় কৰিব লাগে? সম্পত্তিখিনি তাহাঁতৰ নামত লিখিহে দিম। লিখি দিলেনো কিটো হ'ব? আৰু এনেও আপুনি পেঞ্চনৰ টকা পায়েই। আপুনি পোৱা পেঞ্চনৰ টকাই আমাৰ চলি কৰা কৰিবলৈ আতি যাব। গতিকে ইমান চিন্তা কৰিব নালাগে। মাটি বাৰীৰ কাম কৰোঁতে বহুত দীঘলীয়া সময় লয়। সেইবাবে আপুনি সেই কামটো কৰাটো ভাল আছিল। বাৰু, তুমিও যদি আৰু সম্পত্তিখিনি তাহাঁতৰ নামত কৰি দিয়াটোৱে বিচাৰিছা, মই তেতিয়া অহা কালিলৈ এবাৰ এজন উকিলৰ লগত কথা পাতি চাব লাগিব। আপুনি ঠিকেই ভাবিছে। আপুনি অহা কালিলৈকে যাব, ভাল উকিল এজন লগ ধৰি কথাবোৰ ভালকৈ চিঙা কটা কৰি আহিব। এইবিলাক কাম সোনকালে কৰিব লাগে। ময়ো ল'ৰা বোৱাৰীক এই বিষয়ে কথাখিনি ক'ম। তাহাঁতে কথাবোৰ শুনিলে ভাল পাব। নালাগে, তুমি ইমান খৰখেদা কৰিব নালাগে। কেতিয়া ক'ব লাগে মই তোমাক ক'ম নহয়, তেতিয়া ক'লেও হ'ব। হ'ব বাৰু তেতিয়াহ'লে। মই এতিয়া তাহাঁতক এই বিষয়ে একোৱেই নকওঁ। আপুনি যেতিয়া ক'বলৈ কয় তেতিয়াই ক'ম। এতিয়া ব'লক, ভাত হ'লেই চাগে, খাই লওঁগৈ। তুমি ব'লাচোন, মই গৈ আছোঁ। মোৰ এই মানুহজনী চহৰত থাকে যদিও সেই গাঁৱৰ প্ৰতিমাজনীহে হৈ আছে, আজলি আকৰি। মানুহে অকণমান মৰম সনা মাতেৰে মাতিলে চব মানুহ ভাল বুলিয়েই ভাবে। কিন্তু মই দুনিয়াখন ঘূৰিছোঁ, গতিকে মানুহ চিনাত মোৰ ভুল কেতিয়াও হ'ব নোৱাৰে। ল'ৰাটোৰ কথা ক'বলৈ নাযাওঁ, কিন্তু বোৱাৰীজনী ইমান সহজ নহয়। তাইক মই বুজিবলৈ আৰু বাকী নাই। মই এই বোৱাৰীজনীৰ বাবেই সম্পত্তিখিনি এতিয়াই সিহঁতৰ নামত কৰি দিয়াটো বিচৰা নাছিলোঁ। কিন্তু প্ৰতিমায়ো যদি এই মাটিখিনি সম্পত্তিখিনি তাহাঁতৰ নামত কৰাটো বিচাৰিছে, কৰিয়েই থওঁ আৰু, উপায়তো নাই। প্ৰভাত দা, আপুনি আজি ইয়াত কিবা দৰকাৰ আছিল নেকি? এই উকিল এজন লগ ধৰি অলপ মাটি সম্পত্তিৰ কথা পাতিবলৈ আহিছিলোঁ। মাটি সম্পত্তিৰ কথা পাতিবলৈ আহিছিলোঁ মানে? ঘৰত সকলো ঠিকেই আছে নহয়? আছে, ঘৰত সকলো ঠিকেই আছে। মইহে বোলো ভাবিলোঁ মই এই ভাল হৈ থাকোঁতে সম্পত্তিখিনি ল'ৰাটোৰ নামলৈ ট্ৰেন্সফাৰ কৰি দিওঁ। এইবিলাক কামতো বৰ দীঘলীয়া সময় লাগে যে, সেইবাবে এইবিলাক লেঠাৰ পৰা আজৰি হওঁ বুলি ভাবিছোঁ। এতিয়া এই মাটি সম্পত্তিখিনি ল'ৰাৰ নামলৈ ট্ৰেন্সফাৰনো কিয় কৰিব লাগে? এইটো কাম কৰিবলৈ আপুনি বেছি লৰালৰি কৰা নাইনে বাৰু? মোৰো মন নাছিল এতিয়া এইবিলাক কৰিবলৈ, কিন্তু পু বোৱাৰীয়ে আজিকালি কথাই কথাই এই কথাটোলৈ অকণমান ইংগিত দি থাকে। সেইবাবে মানুহজনীয়েও ক'লে যে ইমাননো আৰু এইবোৰ কথা কি শুনি থাকিবলৈ আছে, এইখিনি সম্পত্তিটো পু বোৱাৰীকেই দিব লাগিব, আমিনো জীয়াই থাকিম কেইদিন। সেইবাবে ভাবিলোঁ কামটো কৰিয়েই পেলাওঁ। আপুনি যদি বেয়া নাপায় মই আপোনাক দুটামান কথা কওঁ। চাওক, এতিয়াই মাটি বাৰী ল'ৰাৰ নামলৈ ট্ৰেন্সফাৰ কৰিব হোৱা নাই। যদি ইমানেই ট্ৰেন্সফাৰ কৰিবলৈ মন গৈছে, তেতিয়াহ'লে আপুনি আপোনাৰ নবৌৰ নামলৈ ট্ৰেন্সফাৰ কৰক। কাৰণ মানুহৰ জীৱনৰ কথা ক'ব নোৱাৰি, আৰু মানুহৰ স্বভাৱ চৰিত্ৰও আজিকালি বতৰ সলনি সলনি হয়। গতিকে আপোনাৰ অবিহনে নবৌৰ যাতে কষ্ট নহয়, সেইবাবে আপুনি এই সম্পত্তিখিনি নবৌৰ নামলৈ ট্ৰেন্সফাৰ কৰক। আপুনি ঘৰত কথাবোৰ উলিয়াব নালাগে, এই কথাটো আপোনাৰ মাজতে ৰাখি থ'ব। আৰু আপুনি ঘৰত আপোনাৰ পু বোৱাৰীৰ নামত ট্ৰেন্সফাৰ কৰিলোঁ বুলিয়েই ক'ব। তেতিয়া আপুনি আপোনাৰ পু বোৱাৰীৰ আচল স্বৰূপ দেখা পাব। যেতিয়া আপোনাৰ পু বোৱাৰীৰ আচল স্বৰূপ দেখা পাব, তেতিয়া আপুনি নিজেই সিদ্ধান্ত ল'ব পাৰিব যে এতিয়াই এই মাটি সম্পত্তি পু বোৱাৰীৰ নামত কৰি দিয়াটো উচিত নে অনুচিত। তুমি বৰ ভাল কথা এটা ক'লাহে, মই এইবোৰ কথা ভাবিয়েই চোৱা নাছিলোঁ। মানুহজনীৰ কথা শুনি লৰালৰিকৈ উকিলক লগ ধৰিবলৈ দৌৰি আহিলোঁ।
তুমি কোৱা কথাবোৰ হওঁতে হয়েই। মই তোমাৰ মতেহে কৰিব লাগিব, কাৰণ তোমাকনো আৰু কি মিছা ক'ম। বোৱাৰীজনী হ'ল চহৰৰ ছোৱালী, তাইক পটককৈ চিনি পোৱাটো টান আছে। আৰু এনেও তাইৰ স্বভাৱ চৰিত্ৰ মই বৰ ভাল নাপাওঁ। আমাৰ মানুহজনীহে বৰ আজলীয়া কৰিও, অকণমান মৰম সনা মাতেৰে মাতিলে একেবাৰে ভাল বুলিয়ে ভাবে। কিন্তু মইতো আৰু মানুহ চিনাত ভুল নকৰোঁ, কিমান মানুহ লগ পাইছোঁ, সেইবাবে ময়ো ইচ্ছা কৰা নাছিলোঁ। এতিয়া তুমি বুদ্ধিটো দিলা, ভালেই হ'ল, মই এনেকুৱাহে কৰিম। মই এনেকুৱা ঘটনা বহুত দেখি আছোঁ, সেইবাবে আপোনাক কথাষাৰ ক'লোঁ। তুমি বহুত ভাল কাম কৰিলা অ'। আজি মোক ভগৱানেহে তোমাক লগ কৰাই দিলে, নহ'লে মোৰ এইটো কথা মনলৈ নাহিলে হয়। বাৰু এতিয়া এনেকৈ ৰখি থাকিলে মোৰ পলম হৈ যাব। মই উকিলজনক লগ ধৰি কথাখিনি পাতোগৈ। তুমি যোৱা যদি যোৱাগৈ আৰু। ঠিক আছে, আপুনি যাওক, উকিলৰ লগত কথা পাতকগৈ। মোৰো বিশেষ বেলেগ কাম এটা আছে, ময়ো যাওঁ। দেউতা, মোৰ এফালে যাব লগা আছে, গতিকে মাক ক'বচোন ভাতকেইটা ৰান্ধি থ'বলৈ। লগতে মই বাথৰুমত কাপোৰ অলপ তিয়াই থৈ আহিছোঁ, সেইখিনিও ধুই দিবলৈ ক'ব। বোৱাৰী, তোমাৰনো আজিকালি সদায় সদায় বাহিৰত কি কাম থাকে ইমানকৈ? তুমি দিনৰ দিনটোৰ বাবে ওলাই যোৱা, গোটেই ঘৰৰ কাম সোপা এই বুঢ়ী মানুহজনীৰ ওপৰত চঞ্জাই থৈ যোৱা। তোমাৰ অলপমানো বেয়া নালাগে নে? দেখা নাই মাৰে কঁকালৰ বিষত ভালকৈ খোজেই কাঢ়িব নোৱাৰে, তথাপিও দৌৰি ঢাপৰি গোটেই ঘৰখনৰ কাম কৰিব লগা হয়। মই ইমান একেবাৰে শিল ভাঙিবলগীয়া, পাহাৰ ভাঙিবলগীয়া কাম থৈ নাযাওঁ নহয় দেউতা। মই আপোনাৰ দৰে আৰু এইদৰে একেখন চকীতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে বহি বহি সময়বোৰ পাৰ কৰিলেহে হ'ব। আৰু মোৰো বিশেষ কাম থাকে, গতিকে মই কামত ওলাই যাবই লাগিব। আৰু ঘৰখনত আছে যেতিয়া দুই এখন কামত সহায় কৰি নিদিলেনো মই অকলে কেনেকৈ কৰিম? হয়নে? দুই এখন কাম থাকে। মই অন্ধ নহয় বুজিছা। বয়স হৈছে যদিও মই দেখা পাওঁ, বুজিও পাওঁ। মই দেখি থাকোঁ নহয় মাৰে দিনটো কেনেকৈ লৰি ঢাপৰি কঁকালটো বেকা কৰি কৰি কামবোৰ কৰে। ইয়াৰ পাছতো তুমি ক'বলৈ আহিছা দুই এটা কাম থৈ যাওঁ। এনেকুৱা কৰিব নাপায় বোৱাৰী। তোমাৰ দেখোন আগতে ইমান কাম নোলাইছিল, আজিকালি বহুত বেছি বাহিৰত থাকিবলৈ লোৱা হ'লা। তাতে আপোনাৰ কি হ'ল? মোক চকু কাণ দিবলৈ মোৰ স্বামী এতিয়াও জীৱিত আছে, গতিকে আপোনাৰ দিহা পৰামৰ্শৰ মোৰ কোনো প্ৰয়োজন নাই। এইখন ঘৰত থাকিবলৈ পাইছে, সময়ত খাবলৈ পাইছে, সেয়াই আপোনাৰ বাবে যথেষ্ট। আৰু মায়ে দুই এখন কাম কৰিছে, তাতে চকু পৰি লাভ নাই। আপুনি দেখোন দিনৰ দিনটো বহি বহিয়েই খায়। বোৱাৰী, তুমি বেছি সীমা চৰাইৰ কথা নক'বা। যেতিয়া কৰিব পৰা বয়স আছিল তেতিয়া কৰিলোঁ আৰু। এতিয়া ল'ৰা ডাঙৰ হ'ল, নিজৰ ভৰিত থিয় দিব পৰা হ'ল, সংসাৰ কৰিলে। গতিকে এতিয়া আৰু মোৰ কাম কৰাৰ বয়স নাই, বুজিলা? গতিকে মোক এইদৰে বহি থকালৈ তুমি কথা শুনাবলৈ আৰু দ্বিতীয় দিন চেষ্টা নকৰিবা। কথা ক'লে বৰ লাক নাকত ধৰে। মই যেনিবা মিছা কথাটোহে কৈছোঁ। মই আপোনাক যিটো ক'বলৈ কৈছোঁ মাক সেনেকৈ কৈ দিব। আৰু আপোনাৰ লগত মোৰ কথা পাতি থাকিলে দেৰি হৈ যাব, মই যাওঁ। এইজনী বোৱাৰীকে প্ৰতিমাহে দিনে ৰাতিয়ে শলাগ লৈছিল, এতিয়াহে বোৱাৰীৰ আচল স্বৰূপ ওলাই পৰিছে। মই জানিছিলোঁ এনেকুৱা এটা দিন আহিব বুলি। এতিয়া পাইছে শিক্ষা। মোৰেই বেয়া লাগিছে মানুহজনীৰ অৱস্থা দেখি। বুঢ়া দেহাৰে গোটেই ঘৰখনৰ কাম কৰিব লাগে, সকলোৰে বাবে ভাগে ভাগে ব্যঞ্জন ৰান্ধিব লাগে। এইটো বয়সত বোৱাৰীয়ে কৰি খুৱাওক চাই, এতিয়া শাহুৱেকেহে আকৌ বোৱাৰীয়েকক কৰি খুৱাবলগীয়া হৈছে। কি যে হৈছে আৰু। যাওঁচোন এপাক, কিনো কৰি আছে চাওঁগৈ। যেন তেনে ৰন্ধা বঢ়াখিনি কৰি হৈছে, এতিয়া এই বাচনখিনি ধুবলৈ আছে। কাম কৰি কৰি দেখোন দেহাটো নচলাই হৈছে। আৰু কিমান টানিম ন বুঢ়া দেহা। মানুহজনে আগতে ঠিকেই কৈছিল, সা সম্পত্তিখিনি পু বোৱাৰীৰ নামত কৰি দিয়াৰ পাছতহে আচল ৰূপটো ধৰা পৰিব বুলি। মই আকৌ তেখেতৰ কথাবোৰ বিশ্বাসেই কৰা নাছিলোঁ। কিন্তু এতিয়া তেখেতে কোৱা প্ৰতিটো কথা আখৰে আখৰে ফলি আছে। এতিয়া পু বোৱাৰীয়ে আমাক মানুহ বুলি নোপোচাই হ'ল। মোকতো এইখন ঘৰৰ চাকৰণীয়ে বনাই পেলালে। তাই ৰাতিপুৱাতে আৰু খোৱা মেলা কৰি জোৰে কাম ততে পেলাই অঞ্চাৰী নিজৰ তিয়নীকেইটাও মোলৈকে থৈ তাই দিনটোৰ বাবে বাহিৰলৈ ওলাই যায়। তেনেকুৱা কোনো কামো নকৰে। তেনে কি কামতনো এনেকৈ ইমান দিনৰ দিনটো বাহিৰত থাকিব লাগে বাৰু? ল'ৰাটো অহাৰ আগে আগে ঘৰ সোমাইহি। এনেকৈ আৰু কিমান দিন চলিম? হেৰা, তুমি পাকঘৰৰ পৰা আজৰি হোৱাই নাই নেকি? এনেকৈনো আৰু আজৰি হ'বলৈ পাম? ইটোৰ পাছত সিটো দেখোন পাকঘৰৰ কাম ওলায়ে থাকে। যেন তেনে দুপৰীয়াৰ বাবে ৰন্ধাখিনি হৈছে। এতিয়া বাচনখিনি ধোৱাৰ পাছতে অকণমান জিৰাব পাৰিম। কঁকালটো বৰ বিষাইছে জানেনে? তোমাৰ জিৰণি লোৱা কামটো গ'ল বুজিছা। আৰু তেনেকুৱা এটা জীৱন পাম বুলি আশা নকৰিবা আৰু। ৰন্ধা বঢ়াখিনি কৰি হ'লেই যেতিয়া বাচনকেইটা লৰালৰিকৈ ধোৱা। বোৱাৰীয়ে বাথৰুমত কাপোৰ অলপ বোলে চাৰ্ফত দি থৈ গৈছে, সেইখিনি ধুই মেলি ৰ'দত মেলি দিয়াগৈ। বোৱাৰীয়ে আকৌ ৰাতি নুশুকোৱা বুলি গম পালে হুলস্থুল লগাব। এইও বুলি দেই, মানুহৰ প্ৰতি দয়া মমতা বোলা বস্তু একেবাৰে নাই নেকি? তাই আগতে এনেকুৱা নাছিলে, আজিকালি দিনে দিনে তাই সলনি হৈ গৈছে চাওকচোন। গোটেই ঘৰখনৰ কামখিনি ময়ে কৰিব লাগে। তাৰ উপৰিও প্ৰতিদিনে ইমান এদম এদম কাপোৰ কিয়নো চাৰ্ফত দিব লাগে? ইমানকৈতো লেতেৰা নহয়। তাই এইবিলাক কৰোঁ বুলিয়েই কৰে জানেনে?
মোক মানে তাই শান্তিৰে থাকিবলৈ নিদিয়ে। তোমাৰহে বৰ মৰমৰ মৰমীয়াল বোৱাৰী আছিল, এতিয়া তুমিহে জানিবা তাইনো কিয় এনেকৈ সলনি হৈছে। মইতো তোমাক আগতেই কৈছিলোঁ, মানুহৰ স্বভাৱ চৰিত্ৰ কেতিয়া সলনি হয় কোনেও ধৰিব নোৱাৰে। তুমি আকৌ মই কোৱা কথাবোৰ তেতিয়া কথা বুলিয়ে ভবা নাছিলা নহয়, এতিয়া কেনে লাগিছে পিছে? এয়া আপুনিও আৰু মানুহ দেই, বৰ কটাঘাত নিমখ ছটিয়াব পাৰে। মইনো কি কৰিম, মোৰ তেনেকুৱা দুটা ৰূপ নাই নহয়। মই যেনেকুৱা সহজ সৰল, মই আনকো তেনেকুৱা বুলিয়ে ভাবোঁ। সেইবাবে মোৰ লগত এইবোৰ হৈছে। আগতে কিবা ক'লোঁ বুলিয়ে এতিয়া প্ৰতি ক্ষেত্ৰতে আপুনি মোক সেইবোৰ কথা কৈ থাকিব লাগেনে? এনেই মানুহজনী জৰুৰী হৈছোঁ কষ্টত, তাতে আকৌ আপুনি এইবোৰ নক'ব আৰু দেই। এতিয়া গাত লাগিছে নহয় জানো? বাৰু হ'ব, এতিয়া কথা পাতি থাকিলে পাছত বোৱাৰীৰ বকনি শুনিব লাগিব। সোনকালে বাচনখিনি ধুই যোৱা, কাপোৰখিনিও ধুই দিয়াগৈ। তোমাৰ আকৌ চুগাৰটো টেষ্ট কৰিবলৈ বহুত দিন যোৱাও নাই, কোনোবা এদিন সময় উলিয়াই চুগাৰ টেষ্ট কৰিবলৈও যাব লাগিব, মনত ৰাখিবা কথাটো। আপুনি কথাবোৰ মনত ৰাখিবচোন। মই এইবিলাক জঞ্জালত সোমাই মোৰ নিজৰ কথা ভাবিবলৈ সময় নোপোৱা হৈছোঁ। আপুনি মোক কথাটো মনত পেলাই দিব, যাব লাগিব কোনোবা এদিন। কি হ'ল বোৱাৰী, এইদৰে ৰিম'টটো কাঢ়ি লৈ টিভিটো অফ কৰি দিলা যে? ইমান ধুনীয়া চিৰিয়েল এখন চাই আছিলোঁ, দিয়াচোন ৰিম'টটো। আপোনালোকৰ আৰু বেলেগ কাম নাই নহয়নে? এজনে দিনৰ দিনটো চকীখনত বহি পেপাৰখন একেবাৰে পঢ়িয়ে থাকে যেন পৰীক্ষালৈ প্ৰশ্নহে মুখস্থ কৰিছে, আৰু এফালে আপুনি 24 ঘণ্টা টিভিটোৰ সন্মুখত বহি ইখনৰ পাছত সিখন চিৰিয়েল চাই থাকে। আপুনি নাজানে নেকি এইদৰে 24 ঘণ্টা টিভিটো চলাই থ'লে কিমান বিল উঠে? টকা পইচা খৰচ কৰা মানুহেহে বুজি পায়, এইদৰে বহি খোৱা মানুহে কি বুজি পাব? বোৱাৰী, এইবোৰ কথা তুমিয়ে কৈছানে? হয়, দেউতা বাৰু চকীখনত বহি পেপাৰ পঢ়ি থাকে। পেপাৰ নপঢ়িনো কৰিব কি? কথা এষাৰ পাতিবলৈও লগৰ ইয়াত কোনো নাই। আৰু মইতো গোটেই দিনটো ঘৰৰ কাম কৰি থাকোঁতে সময়বোৰ পাৰ হয়। মানুহটো সময়ত চাহ একাপ দিবলৈও মই কেতিয়াবা আজৰি নাপাওঁ। তুমিতো দিনৰ দিনটো বাহিৰতে থাকা, এতিয়া আজৰি পাই চিৰিয়েলখন চাওঁ বুলি বহিছোঁ, তুমি এইদৰে কথা শুনাইছা যে? কথা ক'বলৈ আহিছে, দিনৰ দিনটো তেওঁ ঘৰৰ কাম কৰি থাকে। দিনৰ দিনটো কৰিবলগীয়াকৈ ঘৰখনত কি কাম ওলাই ইমানো? এটা সময়ত ময়ো ঘৰখন চলাই পাইছিলোঁ, এতিয়াহে যেনিবা অলপ সময়ৰ বাবে বাহিৰলৈ ওলাই যাওঁ, দুই এটা ঘৰৰ কাম কৰিবলৈ পাই একেবাৰে গোটেই ঘৰখনৰ কাম কৰাটোৱে হৈ পৰিল। এতিয়া এইবোৰ একেবাৰে নহ'ব। তেতিয়াই টিভিটোৰ সন্মুখত বহি ইখনৰ পিছত সিখন চিৰিয়েল চাই থকাটো নহ'ব আৰু। এতিয়াৰ পৰা ৰিম'ট মোৰ হাতত থাকিব। মই যেতিয়া আপোনাক ৰিম'ট দিম তেতিয়াহে টিভি চাবলৈ পাব, নহ'লে কিন্তু ৰুমৰ পৰা ৰিম'ট আনি টিভি চোৱা দেখিলে কথা বেয়া হৈ যাব। কি হৈছে ঘৰখনত? এই সময়ত হুলস্থুল কৰিব যে নাপায় সেই কথাটো তোমালোকে নাজানা নেকি? এই সন্ধিয়া সময়খনত কিহৰ হুলস্থুল ইমান? হুলস্থুল নহ'ব কিয়? দেখা নাই ঘৰখনত কি কামবোৰ হৈ আছে? এইখিনি সময় টিভি চোৱাৰ সময় নেকি কিবা? তুমি নাজানা? তুমিতো ৰাতিপুৱা অফিচলৈ ওলাই যোৱা। তুমি অফিচলৈ ওলাই যোৱাৰে পৰা মায়ে অকল টিভিটোৰ সন্মুখত বহি ইখনৰ পাছত সিখন চিৰিয়েলে চাই থাকে। এইদৰে আৰু দিনৰ দিনটো টিভিটো অন হৈ থাকিলে কিমান বিল আহিব? তুমি নিজে এবাৰ বিল দিওঁতে কথাবোৰ ভাবানে? ইমান বিল আমাৰ কিয় উঠে? দীপ, তই বোৱাৰীৰ কথা বিশ্বাস নকৰিবি। মই দিনৰ দিনটো টিভি চাই বহি নাথাকোঁ, মই ঘৰৰ কামো কৰোঁ। তই মিছাই কৈছে। তথাপিও মা, এইটো বয়সত তুমি হৰিনাম লোৱা বয়সে, এইদৰে টিভিৰ সন্মুখত বহি চিৰিয়েল চোৱাৰ সময় নহয়। আৰু হয়ো, মই বিল দিওঁতে প্ৰায়ে ভাবোঁ ইমান বিল কিয় আহে? আজিহে গম পাইছোঁ এইবোৰ কাৰণতে বিল ইমান বেছি অহা হৈছে। মা, ঘৰখনত কিমান খৰচ হয় তুমি দেখিছাই নহয়। সকলো জানিও আৰু তুমি এনেকুৱা কৰিব নালাগিছিল। অন্ততঃ এবাৰ মোৰ কথা ভাবিব লাগে। এতিয়াৰ পৰা নোৱাৰে নহয়, মই কৈছোঁ মাক। এতিয়াৰ পৰা টিভি ৰিম'ট মোৰ হাতত থাকিব। মই যেতিয়া ৰিম'ট মাক দিম তেতিয়াহে টিভি চাবলৈ পাব, নহ'লে এইদৰে বেলা পুৰাই টিভিৰ সন্মুখত বহি থকাটো বন্ধ এতিয়াৰ পৰা। হ'ব বোৱাৰী, টিভি ৰিম'ট তুমি তোমাৰ লগতে ৰাখা। আজিৰ পৰা মই টিভি নাচাওঁ, বাদ দিলোঁ আৰু। দীপে কৈছেই নহয় মোৰ বয়স হৈছে, এইটো বয়সত মই হৰিনাম লোৱা বয়স। কিন্তু এই হৰিনাম লোৱা বয়সত গোটেই ঘৰখনৰ কাম যে মই অকলে কৰি আছোঁ, সেইটো হ'লে তাৰ চকুত নপৰিল। কামবোৰ কৰি থাকোঁতে মোৰ যে বয়স হৈছে, মোৰ যে জিৰণি লোৱাৰ সময়, মোৰ যে হৰিনাম লোৱাৰ সময়, সেইবোৰ কথা তাৰ মনলৈ নাহে। এতিয়া খন্তেক সময় টিভিটো চোৱাৰ বাবে মোৰ যে বয়স হৈছে সি গম পাই গ'ল, তাৰ মনত পৰি গ'ল। উফ মা, হ'ব আৰু। তুমি যে কথাবোৰ ক'ৰ পৰা ক'লৈ নিয়াগৈ নহয়। ইমান সৰু কথা এটাকে ইমান ডাঙৰ কৰিব লাগে নেকি? হ'ব দিয়া, টিভি নোচোৱা যদি নাই ভালেই হ'ব, বিল কমকৈ আহিব। এতিয়া হুলস্থুল কৰি নাথাকিবা। অফিচৰ পৰা আহিছোঁ অকণমান শান্তি বিচাৰি। ঘৰতো যদি এইদৰে হুলস্থুলৰ পৰিৱেশ পাওঁ, মই কিন্তু ঘৰৰ পৰা ওলাই যাম, কৈ দিলোঁ। হ'ব, তই ঘৰৰ পৰা ওলাই যাব নালাগে, আমি হুলস্থুল নকৰোঁ দে।
এতিয়া তহঁতে যি ক যেনেকৈ ক সেইবোৰকেই মানি চলিম। তেতিয়া আৰু ঘৰত হুলস্থুলৰ পৰিৱেশ নহয় দে। আৰু তুমিও আহা, চাহ একাপ দিয়াহি, মাথাটো বৰ কামুৰিছে। ব'লাচোন ব'লা, তুমি কাপোৰখিনি সলাই মেলি ফ্ৰেছ হৈ লোৱাগৈ, মই দিম গৈছা। আৰু আপোনাকো ক'লো, এইদৰে সুবিধা পালে ঘৰৰ কাম কৰাৰ কথা ল'ৰাৰ আগত বখানি নেমেলিব। কি প্ৰয়োজন আছে? আপুনি কাম কৰাৰ কথা ক'লে কি ল'ৰাই আপোনাক সহায় কৰি দিব নেকি? কিবা কথা এটা ওলালে অকল ঘৰৰ কাম কৰাৰ কথা উলিয়াই দিয়ে যেনিবা। পিছে কি পালে? আপোনাৰ কথা দেখোন ল'ৰাই গুৰুত্বই নিদিলে। এনেই মানে অযথা। হয়, বোৱাৰীয়ে ঠিকেই কৈ গ'ল। এতিয়া আৰু মোৰ দুখৰ কথা ল'ৰাৰ সন্মুখত কৈ কোনো লাভ নাই। এতিয়া ল'ৰাই মোৰ কথা নুশুনে। এতিয়া বোৱাৰীয়ে যিটোকে কয় সেইটোহে সি সঁচা বুলি ভাবিব। বোৱাৰীৰ বুকত দিবলৈকে ইমান কষ্টৰে ল'ৰাটো ডাঙৰ দীঘল কৰিছিলোঁ। কি কপাল এখন লৈ আহিলোঁ দেই। কি ভাবিছিলোঁ কি হৈছে সঁচাকৈ দেই। মা মা অঁ বোৱাৰী কোৱাচোন মানে এই মাহৰ পেঞ্চনৰ পইচা 2000 টকা নাই যে। 2000 টকা কমকৈ দিলে যে কিয়? বোৱাৰী তোমাক ক'ম বুলি পাহৰিছিলোঁৱে। সেই 2000 টকা মানে আমাৰ লগতেই খৰচ কৰিলোঁ। আমাৰ কালি বিবাহ বাৰ্ষিকী আছিল যে, সেইবাবে মানুহজনে মোৰ পচন্দৰ মেখেলা চাদৰ এযোৰ লৈ আহিলে। ক'ৰবাত যাবলৈ হ'লে তেনেকৈ মোৰ পিন্ধিবলৈ ভাল কাপোৰ নায়েই, মানুহজনে গম পায়। সেইবাবে এইবাৰ বিবাহ বাৰ্ষিকী বুলি মোক কাপোৰ এযোৰ দিলে। সেইযোৰতে 1000 ল'লে হেনো, আৰু বাকী 1000 টকা থৈ দিছে। ঔষধ পাতি আনিবলৈনো কিমান আৰু তোমালোকক হাত পাতি ৰাখিম। আমাকতো ঔষধ পাতি দৰকাৰ হৈ থাকে, সেইবাবে সেয়া ঔষধৰ নামত খৰচ কৰিবলৈ ৰাখিছে। ঔষধৰ নামত ৰাখিছে বাৰু ঠিকে আছে, কিন্তু এই বুঢ়া বয়সত এইদৰে উপহাৰ দিবলৈ লাজ লগা নাইনে? তাকো একেবাৰে 1000 টকীয়া কাপোৰ দিলেহে হয়। বৰ একেবাৰে এনেকৈ টকা পইচাবোৰ আপোনালোকে অযথা খৰচ কৰি থাকিলে ঘৰখন কেনেকৈ চলিব? ইফালে ইমান বস্তুৰ দাম ঘৰখনত চলিবলৈ টনাটনি হৈ যায়, আৰু আপোনালোকে যদি এনেদৰে আৰু পইচাবিলাক য'তে ত'তে খৰচ কৰে ঘৰখন চলিবলৈ নহ'ব নহয়। বোৱাৰী তুমি তেনেকৈ নক'বাচোন। আমাৰো জানো দামী কাপোৰ পিন্ধিবলৈ মন নাযায়? আমাৰো মন যায়, আৰু গাভৰু বয়সত পিন্ধিবলৈ ল'ৰাটোৰ নামত খৰচ কৰোঁতেই দেখোন নিজলৈ একো ল'বলৈ পইচা নৰয়গৈ। এতিয়া তেওঁ আনি দিব পাৰিছে সেইবাবে ল'লোঁ আৰু। তাতে ইমান খং নকৰিবাচোন। খং নকৰিলে নহয়। দেখি আছোঁ দিনে দিনে আপোনালোকৰ কৰ্মকাণ্ডবিলাক। এইদৰে আজে বাজে টকা পইচা খৰচ কৰি থাকিবলৈ কি হয় বাস তেলে পাইছে আপোনাক? এইটো বয়সত আৰু শিকাবলৈ আছেনে আপোনালোকক? মই বোৱাৰীজনী হৈ আপোনালোকক আৰু পৰামৰ্শ দিবলৈ নাযাওঁ। নিজেও ভাবিব ঘৰখনত চলিবলৈ কিমান টকা লাগে। এইদৰে টকা পইচা পানীৰ দৰে উৰুৱাই নাথাকিব। হ'ব বোৱাৰী, প্ৰত্যেক মাহে পেঞ্চনৰ টকা পাই আছে, কিন্তু প্ৰতি মাহে জানো আমি এইদৰে খৰচ কৰিছোঁ? এইবাৰ আৰু কিবা এটা কাৰণত খৰচ কৰিলোঁ, তাতে ইমান ডাঙৰ কথানো কিয় কৈছা? ভাল কথা ক'লে ডাঙৰ কথা কোৱা হয়। এইবাৰ যি কৰিলে, এইবাৰৰ পৰা এইদৰে যদি পইচা খৰচ কৰে ঘৰত থাকিবলৈ নাপাব। কিন্তু নিজে থকা খোৱাৰ ব্যৱস্থা কৰি ল'ব লাগিব, মনত ৰাখিব। টকা 2000 খৰচ কৰোঁতেই বোৱাৰীৰ এয়াৰ উদ্যমমূৰ্তি। এতিয়া আকৌ এই মানুহটোৱে কি কাম কৰিবলৈ ওলাইছে বাৰু? প্লেনৰ টিকেট কাটি বিদেশত থাকিবলৈ যায়, ফুৰিবলৈ যায়। কিমান টকা খৰচ হ'ব বাৰু? ইমানখিনি টকা খৰচ কৰা বুলি গম পালে ল'ৰা বোৱাৰীয়ে শান্তিত থাকিবলৈ দিবনে বাৰু? কি ভাবিছে মই নাজানো, আৰু মোৰ হ'লে মনে মনে বৰ ভয় লাগি আছে। কি হ'ব জানো? হেৰা, আজি তোমাৰ চুগাৰটো টেষ্ট কৰিবলৈ যোৱাৰ কথা আছিল নহয়। তুমি যে অকণমান সময় নুলিয়ালা। মই আকৌ ভাবিছিলোঁ তুমি যাবলৈ চাগে আজৰি হ'বা। এতিয়া গধূলিয়ে হ'ল নহয়। নালাগে আৰু বুজিছে, কিনো আৰু ডক্টৰৰ ওচৰলৈ গৈ এইবিলাক চেক টেক কৰাই মেলি চিকিৎসা কৰি থাকিব। মোৰ এখন দিনে দিনে জীয়াই থাকিবলৈ মন নোহোৱাহে হৈ আহিছে, গতিকে এইবোৰ নকৰোঁ আৰু। তুমি এনেকৈ কৈছা যে হঠাতে, কি হৈছেনো কোৱাচোন? আপুনি যে তেনেকৈ নজনাৰ ভাও ধৰি সুধিছে, আপুনি জানো দেখা নাই নিজে ঘৰখনত কি হৈ আছে? এতিয়া ঘৰখনৰ মই চাকৰণীহে হ'লোঁ, আৰু বোৱাৰীৰ আদেশ মতে উঠা বহা কৰিবলৈ। টিভিটো চাই থাকোঁতেও তাই টিভিটো বন্ধ কৰি ৰিম'টটো কাঢ়ি ল'লে। এইটো বয়সত মই হৰিনাম ল'ব লাগে বোলে, ল'ৰাই কৈছে। মোৰ বয়স হৈছে হৰিনাম ল'ব লাগে, কিন্তু মোৰ বয়স হৈছে ঘৰৰ কাম নকৰাকৈ যে জিৰণিও ল'ব লাগে সেইবোৰ কথা নাজানে। 30-40 হাজাৰ টকা আপুনি পেঞ্চন পালে কিডাল হ'ব? ঘৰখনতে সকলো দি দিব লাগে, নিজৰ বাবে 1 টকা এটা ৰাখিব নোৱাৰি। এতিয়া ডক্টৰৰ ওচৰলৈ যাবলৈ ল'ৰাটোক পইচা বিচাৰিলোঁ, তাৰ কথা বৰ মাথা শুনিব লগা হৈছে। গতিকে এইদৰে আৰু হাত পাতি পইচা বিচাৰি এইবোৰ চিকিৎসা কৰিবলৈ নাযাওঁ আৰু। যি হয় হওক দিয়ক।
একো নামাতোতে এহেঁতৰ তেল ফাটি গৈছে, দিনে দিনে বেয়া হৈছে। কিন্তু ময়ো আকৌ এইদৰে হাত সাৱটি বহি থকা মানুহ নহয়, বুজিলা। ময়ো এহেঁতক উচিত শিক্ষা দিব পাৰোঁ। এটা কাম কৰিম, বুজিলা। কিমান আৰু এহেঁতৰ লগতে আমি লাগি থাকিম। ল'ৰাটো জন্ম দিয়াৰ পৰা তাৰ লগতে লাগি থাকোঁতে গ'ল। তেতিয়াতো নিজে একো এটা চখ কৰিবলৈ নাপালোঁ, পিন্ধো বুলি ভাল কাপোৰ এটা ল'বলৈ নাপালোঁ। সকলো পইচা তাৰ নামতেই খৰচ কৰিলোঁ। সি কষ্ট নাপাওক বুলিয়ে নিজেই কষ্টত থাকিলোঁ। এতিয়াও পেঞ্চনৰ টকাকেইটা ঘৰখনত কষ্ট নহওক বুলি হাতত 1 টকা নৰখাকৈ দি দিব লগা হৈছে। তাতো মাত মতা নাছিলোঁ। কিন্তু ইহঁতৰ ইমানতো হেঁপাহ নপলালে। আমাৰ দুটাক ইমান অত্যাচাৰ কৰিছে। নাই, নহ'ব আৰু বুজিছা। মই এটা কথা ভাবিছোঁ, আমি এই অলপ দিনৰ বাবে ক'ৰবাত ফুৰিবলৈকে যাওঁ ব'লা। তুমিতো তেনেকৈ বিদেশলৈ গৈ পোৱাই নাই। এইবাৰ আমি বিদেশলৈকে যাওঁ ব'লা। আপুনি বলিয়া হৈছে নেকি? বিদেশলৈ যাবলৈ ওলাইছে যে আপুনি পাহৰি গৈছে নি? বিদেশলৈ যাবলৈ কিমান টকাৰ প্ৰয়োজন হ'ব? এনে পেঞ্চনৰ 1 টকা এটা হাতত ৰাখিলে বোৱাৰীয়ে ইমান টান কথা শুনায়। এতিয়া বিদেশলৈ যোৱাৰ নামত যদি আমি টকা খৰচ কৰোঁ, আমাক সদায় এৰিবনে বাৰু? তেনেকৈ নহ'ব নহয়, বুজিছা। সদায় তেনেকৈ নহ'ব নহয়। সকলো তাহাঁতৰ মতেই হ'ব নেকি? আমি গৰু নহয়, আমি মানুহ। আমাৰো জীয়াই থকাৰ অধিকাৰ আছে। আৰু এটা কথা কি জানান নাই? সৰুৰ পৰাই আকাশত যেতিয়া মই প্লেনখন উৰা দেখোঁ, তেতিয়াৰ পৰাই মই ভাবিছিলোঁ এদিন নহয় এদিন মই প্লেনত উঠিমেই। এইবাৰ মই থিৰাং কৰিছোঁ আমি বিদেশলৈ যাম, তাকো প্লেনেৰে যাম। গতিকে তুমি বিদেশলৈ যাবলৈ সাজু হোৱা। ঘৰত কি ক'ব লাগে নালাগে মই আছোঁ নহয়। কিয় চিন্তা কৰিছা তুমি? জানো আপোনাৰ আকৌ কিহে পাইছে এইবাৰ বিদেশলৈ যাবলৈ মন, তাকো একেবাৰে প্লেনেৰে। যি কৰে কৰক, মাথো ঘৰখনত হুলস্থুল নহ'লেই হ'ল। হ'ব, তুমি মনে মনে চাই থাকা মই কি কৰোঁ। হেৰা, তুমি অফিচলৈ ওলালাই নেকি? অঁ, ওলালোৱে। তুমি দেখোন দেখিছাই, আকৌ সুধিছা যে। কিবা কথা আছিলে যদি কোৱা। এইদৰে তেল সানি থাকিব নালাগে। মানে মোক টকা 5,000 মান লাগিছিল। 5,000 টকা? তোমাক আকৌ 5,000 টকা কিয় লাগে? আৰু এটা কথা নহয়, দেউতাৰ পেঞ্চনৰ 30-40 হাজাৰ টকা দেখোন তোমাকেই দি দিওঁ। ইমানখিনি টকা লোৱাৰ পাছতো আকৌ তোমাক মোৰ পৰা 5,000 টকা কিয় লাগে? কিহত খৰচ কৰা ইমান? ক'তনো দেউতাহঁতে এইবাৰ মোক পইচা সম্পূৰ্ণ দিছে? এইবাৰ দেউতাহঁতে পইচা সম্পূৰ্ণ দিয়া নাই নহয়, বহুত টকা কম কৰি দিছে। এতিয়া মানে মোৰ এফালে যাব লগা আছিল, এই কাপোৰ এযোৰ কিনিম বুলি ভাবিছিলোঁ। কবিতা আৰু মই এতিয়া শ্বপিং কৰিবলৈ যোৱা কথা আছিল। এতিয়া তুমি পইচা নিদিলে মই তাক নাযাওঁ বুলি বাৰু কি বুলি ক'ম কোৱাচোন? দিয়াচোন। দেউতাহঁতে এইবাৰ পইচা সম্পূৰ্ণ দিয়া নাই মানে? কি কৰিলা পইচাবোৰ? বুঢ়া বুঢ়ীৰ প্ৰেম জাগিছে। বুঢ়া বয়সত দেউতাই মাক বিবাহ বাৰ্ষিকী বুলি কাপোৰ উপহাৰ দিছে 1,000 টকীয়া, আৰু 1,000 টকা দৰবৰ নামত ৰাখিছে। এনেকৈ অ'ত ত'ত খৰচ কৰি প্ৰায় 10,000 মান টকাই খৰচ কৰিলে জানানে? এই বুঢ়া বুঢ়ীহালৰ কি লাগিছে নাজানো, আজে বাজে টকা পইচাবোৰ খৰচ কৰিবলৈ। মই মাক ঠিকছে কৈ আহিছোঁ, এইবাৰৰ পৰা যদি এনেকৈ 1 টকা পইচা বিনা কাৰণত খৰচ কৰে নহয়, কথা বোলো বেয়া হৈ যাব। অঁ, তুমি ভালেই কৰিলা। এতিয়া আৰু এইদৰে উপহাৰ চুপহাৰ দিয়া বয়স আছেনে বাৰু? কি যে কামবোৰ কৰি থাকে মা দেউতাই দেই, মোৰ হ'লে লাজহে লাগে। কি প্ৰয়োজন এইদৰে এনেই টকা পইচাবোৰ উৰুৱাবলৈ? কাপোৰ কিনি ক'লৈ যাবনো? ঘৰতহে থাকিব লাগে। বাৰু, মই পইচা তোমাক গুগল পে' কৰি দিম। মোৰ হাতত এতিয়া কেছ নাই, হ'ব নহয় সেইদৰে? হ'ব। আৰু এটা কথা, বাবলুৱে তোমাক ফোন এটা কৰিবলৈ কৈছিলে। তোমালৈ ফোন কৰি আছিলে, তুমি বোলে ৰিচিভ কৰা নাই। সময় পালে তাক ফোন এটা কৰিবাচোন। তাকো চাগে আকৌ পইচাৰ প্ৰয়োজন হ'ল। পইচাৰ প্ৰয়োজন হ'লেহে তাৰ মোলৈ মনত পৰে, নহ'লে বাপেক এটাৰ যে খবৰ এটা কৰিব লাগে সি গমেই নাপায়। আৰু তুমিও ল'ৰাক কৈ দিবা, সি কিন্তু পঢ়াৰ নামত অযথা টকা পইচা কিছুমান উৰাই আছে। ইমান টকা পইচা মই আগতে উৰাবলৈ পোৱা নাছিলোঁ, এতিয়া যিদৰে সি উৰাই আছে। অকণমান ভাবি চিন্তি টকা পইচা খৰচ কৰিবলৈ ক'বা। ইয়াত টকা ঘটা মেচিন নাই, বুজিলা? হ'ব, তুমি আকৌ ল'ৰাটোৱে টকা কেইটামান বেছিকৈ বিচাৰিলে বৰ খং খাই আহা। এটাই ল'ৰা, ইমানবোৰনো অৰ্জন কৰিছা কেলৈ যদি ল'ৰাটোৰ নামত খৰচেই কৰিব নোৱাৰা? তুমিও অকণ বেছি আকৌ। হ'ব, মূৰৰ ওপৰত উঠাই লৈ সময়ত পস্তাব লাগিব, সেইবাবেহে ক'লোঁ। হ'ব আৰু দিয়া, তোমাৰ এইদৰে কথা পাতি থাকিলে দেৰি হ'ব। যোৱা, আৰু আজৰি পালে তালৈ ফোন এটা কৰিবলৈ নাপাহৰিবা। হ'ব, মই তাক নাপাহৰোঁ, সিহে বাপেকক পাহৰি থাকে। শিখা, এতিয়া পিছে প্লেনটো কি কৰিবা? মই কিন্তু ৰেডি হৈ আছোঁ দেই। আৰু কবিতায়ো প্ৰায় বজাৰ সমাৰ কৰি মেলি আজৰি হ'ল। এতিয়া তুমিহে একো কোৱা নাই, সেইবাবে আমাৰ ডেটটো ফিক্স কৰিবলৈ অকণমান অসুবিধা হৈ আছে। ৰ'বা মোৰো মানে বৰ অসুবিধা হৈছে জানা নাই। এইবাৰ অকণমান টকাৰ প্ৰব্লেম হৈছে, সেইবাবে মই একো মাতিব পৰা নাই। এইবাৰ দেউতাৰ পেঞ্চনৰ গোটেইকেইটা টকা আমাক নিদিলে নহয়, অলপ টকা দেউতা মায়ে ৰাখিলে। সেইবাবে অকণমান অসুবিধা হৈ আছে। এখেতকো বাৰে প্ৰতি পইচা বিচাৰি থাকিবলৈ অকণমান অসুবিধা পাওঁ।
দুদিনমান ৰ'বাচোন। অ' শিখা, তোমাক কথা এটা সুধিম বুলি পাহৰি আছোঁ। হেৰি নহয়, তোমালোক ক'ৰবাত বিদেশ যোৱা প্লেন কৰিছা নেকি? বিদেশলৈ যোৱা? নাই নাই, মই বিদেশলৈ যোৱা প্লেন কৰা হ'লে তোমাকতো ক'লোৱেহেঁতেন। নাই নাই, মই তেনেকুৱা কৰা নাই। তুমি কিয় সুধিলা? অ' এতিয়া বুজিছোঁ, তাৰমানে তোমাৰ শাহু শহুৰ যাব চাগে। মই সেইদিনাখনি লগ পাইছিলোঁ আৰু কোনোবা মানুহ এজনৰ লগত তেনেকৈ বিদেশলৈ যোৱাৰ বিষয়ে কিবা আলোচনা কৰি আছে, আৰু তেখেতলোকৰ আলোচনা শুনি মোৰ এনেকুৱা লাগিছে যেন তেখেতলোক বিদেশত ফুৰিবলৈ যাব। সেইবাবে তোমাক কথাষাৰ ক'লোঁ। অ' হয় নি? তুমি মোক কথাষাৰ জনাই ভালেই কৰিলা। এই বুঢ়া বুঢ়ীয়ে মানে মনে মনে বিদেশত ফুৰিবলৈ যোৱাৰ প্লেন বনাই আছে। অ' মই দিম নহয় যাবলৈ। এই বয়সত বিদেশ ফুৰিবলৈ যায়, লাজ লগা নাই বুজিছা। এই বুঢ়া বুঢ়ী হালৰ দিনে দিনে প্ৰকৃতি লৰিছে। কি কি যে কামবোৰ কৰি থাকে নহয়, মোৰ মানুহক ক'বলৈ লাজ লগা হৈছে। একো নহয় দিয়া, যাব বিচাৰিছে যদি যাবলৈ দিয়া। অলপমান ফুৰা চুকা কৰিবই দিয়াচোন। তোমালোক দেখোন প্ৰায়ে তেনেকৈ অ'ত ত'ত ফুৰিব গৈ থাকা। এতিয়া মা দেউতা যাব বিচাৰিছে, যাব দিয়া। তুমি মোৰ প্ৰব্লেম কি বুজিবা? ঘৰখনত কিমান খৰচ, তাতে ল'ৰা এটা বাহিৰত পঢ়ুৱাই আছোঁ, তাৰ লগতো বহুত টকা খৰচ হয়। এতিয়া মা দেউতা বাহিৰত ফুৰিবলৈ যোৱা মানে 50-60 হাজাৰ টকা এনেই খৰচ হৈ নাযাবনে বাৰু? ইমানখিনি টকা যদি ফুৰিবলৈ যোৱাৰ নামত খৰচ কৰিবলৈ হয়, ঘৰখন চলিবলৈ অসুবিধা হৈ যাব নহয়। সেইটো হয় বাৰু, মানুহে আৰু আই চাইহে ব্যয় কৰিব লাগিব নহয় জানো। এতিয়া তোমালোকে তোমালোকৰ ল'ৰাটোৰ ফিউচাৰটোৰ কথাও ভাবিব লাগিব। যি ভাল লেখা কৰিবা আৰু। মই গম পাইছিলোঁ কাৰণে তোমাক জনালোঁ। বাৰু এতিয়া মই বহি নাথাকোঁ, তুমি সোনকালে আমাক কথাটো জনাবা, তেতিয়া আমি ডেট এটা ফিক্স কৰিম। ঠিক আছে, মই ফোনত তোমালোকক জনাই দিম বাৰু। এই বুঢ়া বুঢ়ী হালৰ সঁচাকৈ কি হৈছে বাৰু? ইমান মনে মনে বিদেশলৈ যোৱাৰ প্লেন বনাইছে, ঘৰত অকণমানো কাকো জানিবলৈ দিয়া নাই। বা, এই বুঢ়া বুঢ়ীৰ তেল ফাটিছে। নাই নাই, এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰি। বিদেশলৈ যোৱা মানে কিমান টকা খৰচ হৈ যাব বাৰু? এই বয়সত ইমান টকা খৰচ কৰি ফুৰিবলৈ যোৱাৰ কি অৰ্থটো আছে? নাই নাই, মই যাবলৈ দিব নোৱাৰোঁ। মই সোনকালে এখেতক কথাবোৰ জনাব লাগিব। মই এখেতক ভালদৰে কথাবোৰ বুজাই বঢ়াই ক'লেহে এখেতেও মা দেউতাক যোৱাত বাধা দিব। নহ'লে আকৌ পুতেকেও মাক দেউতাকক বাহিৰলৈ ফুৰাবলৈ উত্তাৱল হৈ পৰিব নহয়। মই দেৰি কৰিব নোৱাৰোঁ, সোনকালে ঘৰলৈ গৈ এই বিষয়ে আলোচনা কৰিব লাগিব। এইজনী আকৌ কি হ'ল? ইমানকৈ মাতি আছোঁ শুনা নাই। কি চিন্তাত মগ্ন হৈ আছেনো বাৰু? শিখা, ঐ শিখা। অ' দীপ, তুমি ইয়ালৈ কেতিয়াবা আহিলা নেকি? কথা সুধিবলৈ আহিছা? মই কেতিয়াৰ পৰা তোমাক ইয়াৰ পৰা চিঞৰি আছোঁ, তুমি কিয় শুনা নাই? কি এনে চিন্তাত মগ্ন হৈ আছানো? ইমানকৈ মাতিলতো যে শুনা নাই। দীপ, মই আজি যিটো কথা গম পাই আহিছোঁ, সেই কথাটো গম পালে তোমাৰো এনেকৈ চিন্তা হ'ব। এনেকুৱা কি কথানো কোৱাচোন? মা আৰু দেউতা বলিয়া হৈছে যেনে লাগিছে মোৰ, জানানে? আজি মই গম পাই আহিছোঁ, মা আৰু দেউতা বোলে ফুৰিবলৈ যাব, তাকো বিদেশত। বিদেশলৈ প্লেনেৰে ফুৰিবলৈ যাব। এইটো বয়সতনো আৰু মাহঁতে এইদৰে গা ঘেলাই ফুৰিবলৈ দিন আছেনে বাৰু? নাক কাণ কাটি শেষ কৰিব। এতিয়া কি প্ৰয়োজন আছে ইমান গাল টকা ভাঙি বিদেশত ফুৰিবলৈ যাবলৈ? কি কথাবোৰ কৈছা অ'? মাহঁতে যদি বিদেশলৈ যোৱাৰ প্লেনেই কৰিছে, আমাক অন্ততঃ নজনালেহেঁতেন নেকি বাৰু? আমাক নোকোৱাকৈ ইমান ডাঙৰ কথা কেতিয়াও আলোচনা কৰা নাই। তুমি এইবোৰ মিছাকৈহে শুনিছা। তুমি মা দেউতাৰ কথা ভালদৰে নাজানা নহয়, মইহে জানো। কাৰণ দিনৰ দিনটো মা দেউতাক মইহে লগ পাই থাকোঁ, তুমিতো তেনেকৈ মা দেউতাক লগ নোপোৱা। তুমি এটা কথা জানানে? এই মাহৰ আজি 10 তাৰিখ হ'ল, এতিয়ালৈকে মা দেউতাই এইবাৰ পেঞ্চনৰ পইচা দিয়াই নাই। কি? এতিয়ালৈকে পেঞ্চনৰ পইচাকেইটা দিয়াই নাই? তুমি ইমান দিনে মোক কিয় কোৱা নাই? কি কাৰণে এতিয়ালৈকে পইচাখিনি থৈ দিছে? পোৱা দিনাই আনি তোমাক দিবহি লাগে নহয়। এইটো কিন্তু ভাল কাম কৰা নাই। ময়ো মা দেউতাই পইচা নিদিয়া দেখি ভাবিছিলোঁ পিছত লাহে ধীৰেকৈ দিব চাগে, কিন্তু আজি কথাটো শুনাৰ পৰাহে বুজি পাইছোঁ মা দেউতাই মানে এইখিনি টকা বিদেশলৈ যাবৰ বাবে ৰাখিছে। অকল পেঞ্চনৰ টকাকেইটাই বিদেশ ফুৰিবলৈ যাব নোৱাৰে, আৰু চাগে মা দেউতাই পইচা ৰাখিছে। এতিয়া ভাবাচোন, কি প্ৰয়োজনত ইমানগাল টকা উৰুৱাবগৈ লাগে বাৰু? এইটো বয়সত মানুহ ফুৰিবলৈ যায় নেকি? এইটো বয়সত তীৰ্থ ভ্ৰমণ কৰাৰহে সময়। আৰু ইমানেই তীৰ্থ ভ্ৰমণ কৰিবলৈ যদি মনেই আছে, তেতিয়াহ'লে দেখোন এই ওচৰে পাজৰে থকা মন্দিৰবিলাকলৈ গ'লেই হ'ল। কি প্ৰয়োজন ইমানখিনি টকা ভাঙি বিদেশত ফুৰিবলৈ যাবলৈ? তুমি কথাটো ঠিকেই কৈছা। এতিয়ানো আৰু মা দেউতাহঁতৰ এইদৰে ফুৰিবলৈ যাবলৈ সময় আছেনে? মানুহে বাৰু কি বুলি ক'ব? কি হৈছে নাজানো আৰু এই বুঢ়া বুঢ়ী হালৰ, কিন্তু তেওঁলোকে যাব বিচাৰিলেই নহ'ব নহয়। মই যাবলৈ নিদিওঁ। কি কাৰণে ইমান দূৰ ফুৰিবলৈ যাব লাগে এইটো বয়সত? নালাগে। ইমান যদি তীৰ্থ ভ্ৰমণ কৰিবলৈ মন আছে, ওচৰৰে সত্ৰ বা মন্দিৰ তালৈকে গ'লে হ'ব। মই মা দেউতাৰ লগত কথা আলোচনা কৰিব লাগিব। তুমি যদি মা দেউতাহঁতক যাবলৈ বাধা দিম বুলি ভাবিছা, তেতিয়াহ'লে সোনকালে কথাখিনি কোৱা। নহ'লে কিন্তু ৰখি থাকোঁতে বুঢ়া বুঢ়ী কেতিয়া ঘৰৰ পৰা ওলাই যাব আমি গমকে নাপাম। এতিয়া সময় বহুত হ'ল, মাহঁত চাগে শুলে। কালিলৈ ৰাতিপুৱাই মই এই বিষয়ে আলোচনা কৰিম। এতিয়া তুমি এইবোৰকে ভাবি এইখিনিতে বহি থাকিব নালাগে, শুই থাকা।
হ'ব দিয়া। মা মা দেউতা ক'ত আছা চাওঁ ইফালে আহাচোন। কি হ'ল দীপ, ইমান ৰাতিপুৱা এইদৰে চিঞৰ বাখৰ কৰি মাতিছ যে, কিবা হৈছে নেকি? কি কিবা হৈছে নি বুলি সুধিবলৈ আহিছা? কিবা হোৱা নাই এতিয়ালৈ, কিন্তু হ'বহে। কিবা হোৱাৰ আগতে মই পৰিস্থিতিটো শৃংখলা কৰিব লাগিব, সেইবাবে মাতিছোঁ তোমালোকক। এইদৰে অকাই পকাই কথা কৈ নাথাক, কি ক'বলৈ মাতিছ চিধা চিধি ক। দেউতা, তোমালোক ক'ৰবাত ফুৰিবলৈ যোৱাৰ আলোচনা কৰিছা নেকি? কৰিছোঁ। তাতে তোৰ কি হ'ল? মই আৰু মাৰে এইবাৰ বিদেশ ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ 15 দিনমানৰ বাবে। কাম বেলেগ নাপালে আৰু এইটো বয়সতনো এইদৰে বিদেশত ফুৰিবলৈ যায়নে? আপোনালোক এইদৰে বিদেশত ফুৰিবলৈ যোৱা শুনিলে ওচৰৰ মানুহে কি বুলি ক'ব? ওচৰৰ মানুহে আকৌ ফুৰিবলৈ যোৱাত কি ক'ব? আৰু কিবা কয় যদিও কওক, তাতে মোৰ কি যায়? মই এইবাৰ বিদেশলৈ যোৱাৰ কথা ভাবিলোঁ যেতিয়া যামেই আৰু, এতিয়া মোক কোনেও বাধা দিব নোৱাৰে। আপুনি জানেনে বিদেশলৈ ফুৰিবলৈ গ'লে হাতত কিমান টকাৰ প্ৰয়োজন হ'ব? ইমানখিনি টকা ক'ৰ পৰা পাব? আৰু যেনিবা ক'ৰবাৰ পৰা যোগাৰ কৰিলে ইমানখিনি টকা, কি কাৰণত ইমানখিনি টকা আপোনালোকে আজে বাজে খৰচ কৰিব কওকচোন? ঘৰখনত কিমান খৰচ হয় দেখা নাই? মই দিনৰ দিনটো কষ্ট কৰোঁ যদিও মইনো দৰমহা কেইকেইটা পাওঁ? মোৰ দৰমহা কেইটাই ঘৰখন চলিবলৈ নাতেই। এতিয়া আকৌ আপোনাৰ পেঞ্চনৰ টকাখিনিও যদি এনেকৈ আজে বাজে খৰচ কৰে, মাহৰ শেষলৈ আমি কেনেকৈ চলিম? নালাগে, এইদৰে বিদেশ ফুৰিবলৈ যাব নালাগে। টিকেট কৰিছে যদি কেঞ্চেলেই কৰি দিয়ক। আপোনালোকৰ ইমান যদি ফুৰিবলৈ মন আছে, এই ওচৰে পাজৰে থকা মন্দিৰবোৰলৈকে যাওক। এইটো বয়সত আপোনালোকে মন্দিৰলৈ গ'লেহে শোভা পায়। আমি বিদেশত ফুৰিবলৈ যাবলৈ ওলাইছোঁ, খৰচৰ বাবে তোৰ ওচৰত হাত পাতিছোঁ নেকি? তোকতো টকা বিচৰা নাই, গতিকে ইমান ডাঙৰ ডাঙৰ কথা ক'ত ক'বলৈ অধিকাৰ পালি? আমি ফুৰিবলৈ যাম, খৰচ আমি বহন কৰিম। তোৰ পৰা মই 1 টকাও বিচৰা নাই, গতিকে ইমান ডাঙৰ ডাঙৰ কথা নকবি। আপোনালোকো মানুহ আৰু দেই, এতিয়া বয়স হৈছে। সত্ৰ মন্দিৰ নামঘৰ এইবিলাকলৈ যোৱাৰ দিনহে আপোনালোকৰ এতিয়া। এইদৰে আৰু ডেকা গাভৰুৰ দৰে বিদেশত ফুৰিবলৈ যোৱাৰ দিন নাই। টকা পইচাবোৰ এনেই উৰুৱাবলৈ আৰু, তাৰ বাহিৰে একো নহয়। তুমি যে একেবাৰে মনে মনে থাকা বোৱাৰী, আমাৰ কথাত তুমি মাতেই নামাতিবা। এতিয়া আমি ফুৰিবলৈ যাওঁ বুলি ক'লত গা পৰিছে। তোমালোকে দেখোন 6 মাহৰ মূৰত 3 মাহৰ মূৰত দেশৰ বাহিৰত গৈ ফুৰি আহাগৈ। এতিয়াতো আমি একো নামাতো। ঘৰত থাকিলেও পাৰ্টিৰ নামত, শ্বপিঙৰ নামত হাজাৰ টকা উৰুৱাই থাকা। আমি কিবা কৈছোঁ নেকি? আগতে কামৰ বাবেই হওক বা ঘৰখনৰ বাবেই হওক ক'লৈকো যাব পৰা নাছিলোঁ, এতিয়া অৱসৰ ল'লোঁ। এতিয়া আৰু অলপ ফুৰা চকা কৰাৰ সময় পাইছোঁ, গতিকে কিয় এনেই যাবলৈ দিম? ফুৰা চকাৰ লগত কি বয়সৰ কথা আছে? দেহা বুঢ়া হ'লেও মন বুঢ়া হোৱা নাই নহয়। আৰু দীপ, তই আজি এনেকৈ কথা কৈছ মাৰ বাপেৰক। বোৱাৰীয়ে নাজানে বাৰু, কিন্তু তইতো দেখি আহিছ আমাক। এই মাৰজনীয়ে গাঁওখনৰ বাহিৰে ক'ৰবাত ফুৰিবলৈ যোৱা দেখিছনে আজিলৈকে? ক'তোৱে গৈ পোৱা নাই। সেয়ে ভাবিছোঁ এইবাৰ অকণমান ফুৰাই আনোগৈ। আমাৰোতো ফুৰিবলৈ মন যায়। আগতে দায়িত্বৰ বাবে ক'তো যাব নোৱাৰোঁ, এতিয়া সকলো দায়িত্বৰ পৰা মুকলি হৈছোঁ যেতিয়া অকণমান মুকলি মনেৰে ফুৰি আহোগৈ। জীৱনটো মানুহে এবাৰেহে পায়। দীপ, দেউতাৰ কথা দেখিলা? দেউতাহঁতে মানে আমি ফুৰিবলৈ যোৱাৰ জেদ পুৰাবলৈ বিচাৰিছে। আমি যে ফুৰিবলৈ যাওঁ, সেইবাবে তেখেতলোকেও আমাৰ দৰে ফুৰিবলৈ যায়। আমাৰ লগত কিয় মিলাব লাগে? আমি এতিয়া ডেকা গাভৰু হৈ আছোঁ, তেওঁলোকৰ বয়সৰ আমি হোৱা নাই নহয়। নাই হোৱা। কোনে কৈছে তোমালোক আমাৰ বয়সৰ বুলি? তোমালোকে এতিয়া ফুৰিব পাৰিছা, বুঢ়াৰ কালত ফুৰিবলৈ মন নিমিলিলেও হ'ব। কিন্তু আমি আকৌ ডেকা বয়সত এনেকৈ ফুৰিবলৈ যাব পৰা নাছিলোঁ নহয়। টকাৰো বহুত প্ৰয়োজন আছিল তেতিয়া, কাৰণ যেনে তেনে ঘৰখন চলিছিল। ল'ৰাৰ পঢ়াৰ নামত বহুতখিনি খৰচ হৈছিল। সি কষ্ট নাপাওক বুলিয়ে আমি বহুত টনাটনিত চলি আছিলোঁ। এতিয়া ল'ৰাই নিজৰ ভৰিত থিয় হৈ নিজেই খাব পৰা হ'ল যে সেইবিলাক কথা পাহৰি গ'ল। এতিয়া সেইবোৰ কথাৰ কোনো ভেলু নাই, সেইবোৰ কথা কৈ থাকিব নালাগে। সঁচাকৈয়ে যদি তোমালোক ফুৰিবলৈ যোৱা, তেতিয়াহ'লে এটা কথা মনত ৰাখিবা, এই ঘৰখনৰ পৰা এবাৰ যি ওলাই যাবা আৰু পুনৰ উভতি ইয়ালৈ নাহিবা। কিয় নাহিম এইখন ঘৰলৈ? তুমি পাহৰি গ'লা নেকি দেউতা? এই ঘৰ দুৱাৰ সকলো মোৰ নামত যে কৰি দিছা, গতিকে এই ঘৰ দুৱাৰ সম্পত্তিত মোৰহে অধিকাৰ আছে, তোমাৰ অধিকাৰ নাই। আমি ইমানকৈ মানা কৰাৰ পাছতো যদি তোমালোকে বিদেশত ফুৰিবলৈ যোৱা, উভতি এইখন ঘৰলৈ নাহিবা, নিজে ক'ৰবাত থকাৰ ব্যৱস্থা কৰি ল'বা। হয়নে? ইমান সাহস তোৰ? মই ইমান মূৰ্খ নহয় বুজিলি। এটা কথা তোক আজি স্পষ্ট কৰি দিওঁ, এই মাটি বাৰী মই তোৰ নামত এতিয়াও কৰা নাই। এই সকলোখিনি এতিয়াও আমাৰ নামতেই আছে, গতিকে তই এইখন ঘৰত দাদাগিৰি চলাব নোৱাৰ। তাৰমানে আপুনি ইমান দিনা মোক মিছা মাতি আছিল। আপুনিতো কৈছিল এই সম্পত্তিখিনি আপোনাৰ নামৰ পৰা ট্ৰেন্সফাৰ হ'ল বুলি। মই মিছা কোৱা নাই। এই সম্পত্তিখিনিত মোৰ নামৰ পৰা ট্ৰেন্সফাৰ হ'ল, কিন্তু তোৰ নামলৈ নহয়, মাৰৰ নামলৈ। ইমান চতুৰ আপোনালোক, ইমান দিনে ইমান ডাঙৰ কথা এটা লুকুৱাই ৰাখিলে। হেৰ', এটাই ল'ৰা আপোনালোকৰ, ইমানখিনি সা সম্পত্তিনো কিয় ঘটিছে যদি ল'ৰাৰ নামত কৰি দিবলৈকে নহয়?
শুন, তহঁতৰ ইমান যদি জানিবলৈ মন গৈছে, তহঁতৰ আগৰ যিখিনি স্বভাৱ চৰিত্ৰ আছিল, বোৱাৰীৰ যি মৰমৰ অভিনয় আছিল, সেই সকলোবিলাক সঁচা বুলি ভাবি মাৰে মোক কেইবাদিনো সম্পত্তিখিনি তোৰ নামত ট্ৰেন্সফাৰ কৰি দিবলৈ কৈ আছিল। সেইবাবে মই গৈছিলোঁ গোটেই মাটি বাৰী সম্পত্তি তোৰ নামলৈ ট্ৰেন্সফাৰ কৰোঁ বুলি। কিন্তু ভাগ্য ভাল, মই গাঁৱৰ প্ৰভাতক লগ পালোঁ। সিহে মোক এই সু পৰামৰ্শটো দিলে যে এতিয়াই মাটি বাৰী তহঁতৰ নামত কৰি দিয়াটো ভুল সিদ্ধান্ত হ'ব। গতিকে মই মাটি বাৰীখিনি যদি ট্ৰেন্সফাৰ কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে মাৰ নামলৈ কৰিব লাগে। অন্ততঃ মোৰ অবিহনে মানুহজনীৰ আলৈ আথানি নহয়। আৰু ময়ো ভাবি চালোঁ কথাটো হয়। এতিয়াই তহঁতৰ নামলৈ কৰি দিলে তহঁতে বা আমাক কি কৰ, সেয়ে মই মাটি বাৰী সকলোখিনি মাৰৰ নামলৈ ট্ৰেন্সফাৰ কৰিলোঁ। আৰু যিটো নহ'ব বুলি ভাবি আছিলোঁ সেইটোৱে হৈ গ'ল। তহঁতে যেতিয়া ভাবিলি সম্পত্তি তহঁতৰ নামলৈ আহিল বুলি, তহঁতে তহঁতৰ আচল ৰং দেখুৱাই দিলি। ইমান সোনকালে তহঁতৰ আচল ৰং দেখা পাম বুলি ভবা নাছিলোঁ, কিন্তু ভালেই হ'ল তহঁতৰ ৰং দেখা পালোঁ। আৰু এতিয়া শুন, বহুত কৰিলি, বহুত সহ্য কৰিলোঁ। হাজাৰ হাজাৰ টকা মই পেঞ্চন পাওঁ, পালে কি হ'ব? 1 টকা এটা তহঁতৰ বাবে ৰাখিব নোৱাৰোঁ। ক'ৰবাত যদি দৰকাৰী কামত পইচা 100ও খৰচ কৰোঁ, তহঁতৰ ডাঙৰ ডাঙৰ কথা। ঘৰখনৰ সকলো খৰচ মই বহন কৰি থকাৰ পাছতো মাৰে এইখন ঘৰত চাকৰণিৰ দৰে কাম কৰিব লাগে। সকলো দেখি শুনিও মনে মনে আছিলোঁ, কিন্তু এতিয়া মনে মনে নাথাকোঁ। আমি অহা কালিলৈকে যাম ফুৰিবলৈ। আমি তাত 15 দিনমান থাকিম। আমি অহাৰ আগত তহঁতে ক'ত থাকিবি, কি কৰিবি সিদ্ধান্ত কৰিবি। এইখন ঘৰ মোক সোনকালে খালী কৰি দিবি। এইবোৰ তুমি কি কথা কৈছা? এই ঘৰটো খালী কৰি দিলে আমি ক'লৈ যাম? সেইবিলাক অসুবিধা তহঁতে নিজেই সমাধান কৰি ল'বি। আৰু শুন, যদি থাকিব বিচাৰ এইখন ঘৰত, তেতিয়া ওপৰ মহলাটোত থাকিব পাৰিবি, কিন্তু মাহিলী মোক 10,000 টকা ভাড়া দিব লাগিব। বিনা পইচাত এইখন ঘৰত থাকিব নোৱাৰ। এইবোৰ কি কৈছে দেউতা? মানিছোঁ আমাৰ ভুল হ'ল, কিন্তু ইমানো কঠোৰ নহ'ব। ইমান ডাঙৰ শাস্তি আমাক নিদিব। আমাক এইখন ঘৰৰ পৰা পঠিয়াই দিলে আপোনালোকৰ কি হ'ব এবাৰ ভাবিছেনে? এই বৃদ্ধ বয়সত আপোনালোকৰ বেমাৰ আজাৰ হ'লে কোনে চোৱা চিতা কৰিব? তুমি অন্ততঃ চোৱা চিতা কৰিব নালাগে বোৱাৰী। আজিৰ যুগত টকাই সকলো। মই পেঞ্চনৰো ভালেখিনি টকা পাওঁ। এতিয়া যদি এইটো ঘৰৰ ওপৰৰ মহলাটো তোমালোকক ভাড়ালৈ দিওঁ, তেতিয়াও মাহে 10,000 পাম। এইখিনি টকাৰে ঘৰখন চলা কৰাৰ উপৰিও ঘৰত কাম কৰা মানুহ এজনীও ৰাখি ল'ব পাৰিম। কাম কৰা মানুহজনীয়ে যিখিনি আমাক সেৱা শুশ্ৰূষা কৰিব, সেইখিনি সেৱা শুশ্ৰূষা আমি তোমালোকৰ পৰা নাপাওঁ। গতিকে মই কৈ দিলোঁ, আমি ঘূৰি অহাৰ আগতে ক'ত থাকিবা, কি কৰিবা সিদ্ধান্তটো কৰি থবা। মই আহিয়ে সিদ্ধান্তটো সুধিম তোমালোকক। হেৰা, ব'লা তোমালে বজাৰো কেইটামান কৰিবলৈ আছে। আমি বজাৰৰ ফালে ওলাই যাওঁ। দীপ, এতিয়া কি হ'ব? বুঢ়া বুঢ়ীহাল বৰ অকৰা বুলি ভাবি আছিলোঁ, কিন্তু দেখিলা কিমান টেঙৰ ওলালে। ইমানকৈ যে ঠগি থাকিব ভবাই নাছিলোঁ। এতিয়া এইখন ঘৰৰ পৰা আমাকহে ওলাই যাব ক'লে। এইখন ঘৰৰ পৰা ওলাই আমি ক'লৈ যাম? ৰ'বা, মূৰটো খোলা নকৰিবা। এই সকলোবিলাক তোমাৰ বাবেই হৈছে। তুমিয়ে মোৰ মূৰত কথা সোমোৱাই সোমোৱাই এইটো পৰিস্থিতি কৰিলা। এতিয়া তোমাতকৈ মাথা খোলা মোৰ হৈছে। এই ঘৰ এৰি দিব লগা হ'লে মোৰ বৰ বেয়া অৱস্থা হ'ব। দৰমহাৰ পইচা পাওঁ কেইকেইটা, সেইকেইটা পইচাৰে ঘৰ চলোৱাৰ উপৰি ল'ৰাটো খৰচ দিবলৈ মই নোৱাৰোঁ। এতিয়া মাথাটো মোৰহে নষ্ট হ'ব। সকলোবোৰ তোমাৰ বাবেই হৈছে। আহাচোন আহা, ভিতৰলৈ যাওঁ, ভালকৈ কথাবোৰ আলোচনা কৰোঁ। কিবা এটা নহয় কিবা এটা সমাধান ওলাব নহয়। হেৰি, সঁচাকৈ ফুৰিবলৈ গৈ বৰ ভাল লাগিল। মনটো বৰ মুকলি মুকলি লাগিছিল। এতিয়া ঘৰলৈ আহি আকৌ মনটো বেয়াহে লাগিছে। কিয় যে আহিলোঁ তেনেকুৱাহে লাগিছে। সঁচাকৈ বাহিৰত থকা দিনকেইটা বৰ মুকলি মনেৰে আছিলোঁ। বাৰু যি নহওক, ব'লাচোন ভিতৰলৈ যাওঁ। মা, দেউতা, আপোনালোক পালেহি। দীপ, শুনিছানে? মা দেউতাহঁত পালেহি। ওলাই আহাচোন। দেউতা মা পালাহি? ভালে ভালে। পালোহি আমি। পিছে কুকুৰৰ নেচ কেনেকৈ চিধা হ'ল? আজি তহঁতে একেবাৰে পদূলিৰ মূৰতে আমাক ইমান মৰমেৰে মাতবোল কৰিছ যে। মই দি থৈ যোৱা সিদ্ধান্তৰ কথা পাহৰা নাই বুজিছ। তহঁতৰ চলাহীৰ কথাত ভুলকৈ মই মোৰ সিদ্ধান্ত পাহৰি নাযাওঁ। মই ঘৰ সোমোৱাৰ আগতে তহঁতৰ সিদ্ধান্ত জনা। তহঁতে বেলেগে ক'ৰবাত থকাৰ ব্যৱস্থা কৰিছ নে ওপৰৰ মহলাটোৰ ভাড়ালৈ থকাৰ ব্যৱস্থা কৰিছ? সোনকালে ক মোক। দেউতা, মা, এইবাৰলৈ আমাক ক্ষমা কৰি দিয়া আৰু নিজকে শুধৰাবলৈ এবাৰ সুযোগ দিয়া, কিন্তু ইমান ডাঙৰ শাস্তি নিদিবা। এই ঘৰখনৰ পৰা ওলাই গ'লে আমি ক'ত থাকিম, কি কৰিম? আৰু এইখন ঘৰতো মাহে 10,000 টকা দি ভাড়া থাকিবলৈ মই সক্ষম নহয়। গতিকে মোক ক্ষমা কৰি দিয়া। তোমালোকক মই বহুত কষ্ট দিলোঁ। এতিয়া আৰু তেনেকুৱা কেতিয়াও নকৰোঁ। মা, ময়ো বহুত ভুল কৰিলোঁ। আপোনালোকক বৰ অত্যাচাৰ কৰিলোঁ। এইবাৰলৈ পাৰিলে ক্ষমা কৰি দিয়ক। মই কৰা ভুলবোৰৰ শুধৰণি কৰিবলৈ যিমান পাৰোঁ সিমান চেষ্টা কৰিম। এতিয়া অকণমান লাইনত অহা যেন লাগিছে বাৰু।
তহঁতৰ কথা মতেই কাম হওক, কিন্তু মনত ৰাখিবি এইটো তহঁতৰ শেষ সুযোগ। এইবাৰ যদি তহঁতে ভুল কৰ তেতিয়া কিন্তু কোনো কাৰণতে মাফি নাপাবি। আমি আমি তোমালোকক আপোনালোকক কথা কথা দিলোঁ, দিলোঁ, এতিয়াৰ পৰা তেনেকুৱা এতিয়াৰ ভুল আৰু পৰা তেনেকুৱা নকৰোঁ। ভুল নকৰোঁ। এতিয়া আহক, ইমান দূৰণিৰ পৰা ফুৰি আহিছে, এইদৰে ইয়াতে থাকিব নালাগে, ভিতৰলৈ আহক। মই গৰম পানী কৰোঁগৈ, গা মূৰবোৰ ধুই ল'ব। আহক আহক। বন্ধু বান্ধৱীসকল, প্ৰথমে মানুহজনে যেনেকুৱা সিদ্ধান্ত দিলে মই শুনি ভয়ে খাইছিলোঁ। ভাবিছিলোঁ ঘৰখন ঠাণ্ডা হৈ যাব, কিন্তু এতিয়াহে ভাবিছোঁ তেওঁ উচিত সিদ্ধান্তই ল'লে। সেইবাবে এতিয়া ভাগি যাব ধৰা ঘৰখন আকৌ জোৰা লাগিছে। বাৰু বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰো কৰিব। আৰু এটা অনুৰোধ, যিসকলে মোৰ চেনেলত আজি নতুনকৈ ভিডিঅ' চাইছে তেখেতসকলেও চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিবলৈ হ'লে নটিফিকেশ্যন বেলটো অল কৰি ল'ব। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।